নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই ইয়াৰ আগতো কৈছোঁ যে ছিংগাপুৰত যি ঘটনাটো হ'ল সেয়া আপোনাৰ এই মহাভাৰতৰ চক্ৰব্যূহত যেনেকৈ অভিমন্যু ফচিছিলে ঠিক তেনেকৈ জুবিনৰ লগতো কিন্তু একেই কাৰবাৰটো হৈছে। কিন্তু এই সময়ত চবতকৈ লাখটকীয়া প্ৰশ্নটো কি জানে? যিজনে এই চক্ৰব্যূহ ৰচনা কৰিছিলে তেওঁ কিন্তু জীৱিত। হু ইজ দ্য মাষ্টাৰ মাইণ্ড অফ জুবিন গাৰ্গ কিলিং? মই অলৰেডি এপিছ'ড কৰিছোঁ, আপোনালোকে চাব। সেইটো কাৰণে বাৰে প্ৰতি কৈ আছোঁ যে মোৰ চেনেল ছাবস্ক্ৰাইব কৰক। এনেই অতুৱা ফতুৱা বস্তু দেখি লাভ নাই। ছাবস্ক্ৰাইব কৰক। প্ৰতিদিন ৰাতি 8:30 পৰা 8:30 এইটো ইউটিউবত এভেইলেবল হৈ যায়। এইটো এটা ইণ্টাৰেষ্টিং নহয় জানো? মহাভাৰতত কি হৈছিলে? মহাভাৰতত অভিমন্যুক যি চক্ৰব্যূহ ৰচনা কৰিছিলে, যি স্ক্ৰিপ্ট ৰাইটাৰ আছিলে, তেওঁৰ একো হোৱা নাই। কিন্তু এতিয়া যি চক্ৰব্যূহ ৰচনা কৰিছে তেওঁ সেই তাতে নিজে পৰিব নেকি? কাৰণ হিন্দীত কথা এটা আছে না, দুসৰে के लिए गड्ढा खाड़ो तो खुद भी गिर सकते हो। তেনেকুৱাই হৈছে। এতিয়া বহুতে কৈছে যে ৰাহুল গান্ধীক অহালৈ যে তেওঁ ৰাজনীতি কৰিবলৈ আহিছে। আৰে বাহ, কি আচৰিত কাৰবাৰ! ডে ওৱানৰ পৰা 19 ছেপ্টেম্বৰৰ পৰা কোনে ৰাজনীতি নকৰাকৈ আছে জুবিনক লৈ? কওকচোন বাৰু। মোৰ নিচিনা দুই একজন মূৰ্খ মানুহ আছে, আমিহে নিষ্ঠাৰে সততাৰে চব কথা বতৰাবিলাক ব্যাখ্যা কৰি আছোঁ। খুব কম আছে। মই সেইকাৰণে কৈ আছোঁ, মই প্ৰাউডি নহয়, মই কনফিডেঞ্চেৰে কৈ আছোঁ। মই যি ধৰণে প্ৰেজেণ্টেশ্যন কৰিছোঁ কাৰো দম নাই এই ধৰণে কথা পাতিবলৈ। আৰু কিছু ভিউৱাৰ্ছে এইটোক স্বীকাৰো কৰিছে। আপোনালোকে আপোনালোকৰ কমেণ্ট বক্সত কমেণ্টছ দিছে, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। মানে হিন্দীত কথা এটা আছে, তাৱা জব গৰম হোতা হে তো ৰুটি সেকা যা সকতা হে। তা এই জুবিনৰ ক্ষেত্ৰতো তাৱাটো পূৰা গৰম হৈ আছে ন। তাৱাৰ জুইটো ক'ত লগাইছিলে ছিংগাপুৰ। তাৱাৰ ৰেডি হৈ গ'ল অসমত। তো গতিকে দল, সংগঠন, ব্যক্তি কোনে কি ৰাজনীতি কি অৰাজনীতিক কোনে বাদ গৈছে কওকচোন? একজন মানুহ নাম লওক যে তেওঁ ৰাজনীতি কৰা নাই। ৰাজনীতিটো কৰিব। ৰাহুল গান্ধী আহিছে, সেইটো বোলে ৰাজনীতি। আৰে বাহ, কি মজাক হৈছে। কিৰণ ৰিজিজু যেতিয়া আহিলে এইটো ৰাজনীতি নহয়। তাৰপিছত আৰু কোন আহিলে? সেইটো অৰিজিনেলি হেৰি আছিলে, মধ্যপ্ৰদেশৰ নেতা কিবা সিন্ধিয়া আহিলে, এইটোও ৰাজনীতি নহয়। যোৰহাটবাসীয়ে বিচাৰিছিলে যে যোৰহাটত সমাধিস্থল হওক, সেইটো গুৱাহাটীত জবৰদস্তি কৰা হ'ল চোৰাপুৰত, সেইটো কি ৰাজনীতি নহয়? ভণ্ড অনুৰাগী কোনে সৃষ্টি কৰিলে, সেইটো কি ৰাজনীতি নহয়? তো গতিকে ৰাজনীতিটো কণ্টিনিউৱাছলি চলি আছে। আৰু ৰাহুল গান্ধী ডাঙৰীয়া ইয়াত ৰাজনীতি কৰিবলৈ অহা নাই। তেওঁৰ এইটো নেচাৰ। এইটো জুবিন বুলি নহয়, জুবিনৰ প্ৰতি এটা হেৰি থাকিব, সেইটো বেলেগ। কাৰণ তেওঁ কিন্তু মানে তেলিয়ামি পচন্দ নকৰে। ৰাহুল গান্ধী সম্পৰ্কে মই এটা কৈছোঁ, মোদী আৰু ৰাহুলৰ ডিফাৰেঞ্চটো কি? মোদীয়ে তেলিয়ামিটো পচন্দ কৰে, ৰাহুল গান্ধী কিন্তু তেলিয়ামি পচন্দ নকৰে। যিবিলাক কংগ্ৰেছী মানুহে খাৰাংখাচ কথা পাতে তেওঁলোকে কিন্তু এই মানুহবিলাকৰ ওপৰত ৰাহুলৰ চকু থাকে আৰু তেওঁলোককে ভাল পায়। সেইটো কাৰণে কংগ্ৰেছত বহুত যি চেঞ্জ হৈ আছে নহয়, যোৱা 2024 মানে ডাবল স্ক'ৰ, মানে 100% যি স্ক'ৰ বঢ়াই দিলে, 100% গ্ৰ'থ হ'ল পাৰ্লামেণ্ট ইলেকশ্যনত। সেইটোৱে কাৰণ সেইটো হ'ল কি ৰাহুলৰ চিন্তা শক্তি। তেওঁ এতিয়া পাপু হৈ থকা নাই। কাৰণ তেখেতে কৈছিলে বিজেপিৰ প্ৰব্লেমটো ক'ত, সনাতনীবিলাকৰ প্ৰব্লেমবিলাক ক'ত, RSSৰ প্ৰব্লেম ক'ত? যে তেখেত জুবিনে কৈছিলে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মই মুক্ত, মই কমিউনিষ্ট। তেওঁৰ আদৰ্শ কোন আছিলে? চে গুয়েভাৰা। তো এই কথাখিনি RSS, বিজেপি, সনাতনী ভণ্ডখিনিৰ কি পচন্দ হ'ব জানো? কেতিয়াও পচন্দ নহয়। ডায়েৰিয়া হৈ যাব, লুজ মোশ্যন হৈ থাকিব। ইলেক্ট্ৰল পাউডাৰ লৈ আছে তাহাঁতি। কেনেকৈ চামুলিব? চেলাইন লৈ আছে, একফালে চেলাইন লৈছে, একফালে ইলেক্ট্ৰল পাউডাৰ লৈছে। ইমান পিছল পায়খানা হৈ আছে তাহাঁতৰ, উপায় নাই তাহাঁতৰ। এইবিলাক কথা কিন্তু ৰাহুল গান্ধীয়ে ভাল পায়। কিন্তু ইয়াত দেখা গৈছে এই দুটা আহিলে কাম নাই। আৰু মোদীতকৈও যে ডাঙৰ, অৰ্থাৎ যে মোদীৰ যে ট্ৰাম্প কাৰ্ড, ছুপাৰ মোদীৰ যিজন বছ গৌতম আদানী, গৌতম আদানীও তো আহি গ'ল। তো সেইটো কি ৰাজনীতি নাছিলে নেকি?
10,000 বিঘা অসমৰ তেওঁৰ জমি সুৰক্ষিত কৰাৰ কাৰণে, অসমৰ মানুহক বুৰ্বক বনাবলৈ বা জুবিনৰ ভাষাত, মোৰ ভাষাত চুতীয়া বনাবলৈ তেওঁ আহিছিলে। ইয়াৰ আগত কি আছে? জুবিনৰ দৰেতো আৰু চেলিব্ৰিটি ঢুকাইছে, ক'ত গৈছিলে নেকি? কাৰণ তাত জমি হৰপ কৰিব পৰা নাই। অসমত 10,000 বিঘা জমি হৰপ কৰিছে আদানীয়ে, আৰু অহা দিনত আৰু কিবা কিবি হ'বলৈ আছে সেইটোৰ সুৰক্ষাৰ কাৰণে। যি নহওক মই ধন্যবাদ জনাইছোঁ অসমৰ যুৱ প্ৰজন্মক, তেওঁলোকে সেই ৰাজনীতিটো বুজি পাইছে। আৰু তেওঁ LOP হয়, লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধী। তেওঁৰ লগত ষ্টেট গভৰ্ণমেণ্টে যি ধৰণৰ সৌজন্য দেখাব লাগিছিলে সেইটো দেখুওৱা নাই। কমচে কম মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁৰ লগতো গৈ লগ ধৰিব লাগিছিলে। এইবিলাক হ'লগৈ কাৰ্চি, সেইটো কৰিব লাগে, কাৰণ তেওঁৰতো অৱস্থা বেয়া। অৱশ্য ৰাহুলকতো তেওঁ লগ নকৰে, মই পাহৰিছোঁ দেই, পাহৰিছোঁ। কাৰণ ৰাহুলেতো কিছুমাহ আগতে কৈ গ'ল নহয় যে BJP আউট, কংগ্ৰেছ ইন, আৰু সেইটো হোৱাৰ লগে লগে 2026 হিমন্ত বিশ্ব শৰ্মা ডাইৰেক্ট জেলত থাকিব, ডাইৰেক্ট কৈ গৈছে তেখেতে। তো গতিকে ইয়াততো অসুবিধা আছে ন, কেনেকৈ অলপ ছেটিং কৰিব পৰা যায়, সেইবিলাক হৈ আছে। তো গতিকে চবেই ৰুটি সেকি আছে, কাৰণ তাৱাটো গৰম হৈ আছে। আমি দেখি আছোঁ নহয়, জনগোষ্ঠী আন্দোলনবিলাক চব নিগনিৰ গাঁতত সোমাই গ'ল, চব মেনেজ হ'বলৈ গৈ আছে। গতিকে সেইবিলাক মোৰ মুখখন মেলি দিবলৈ আপোনালোকে বাধ্য নকৰিব। মোৰ মুখখন বেয়া, কিন্তু নহ'লে আৰু বহুত কিবা কিবি কৈ দিম। ইমান দিন আপোনালোকৰ মনত পৰা নাই যে ৰাজনীতি কৰিবলৈ আহিছে। ৰাহুল গান্ধী আহি পোৱাৰ লগে লগে ৰাজনীতি, আছুকে ধৰি কোন এটা সংগঠন নাম কওকচোন আপোনালোকে, কমেণ্ট বক্সত যদি হিম্মত থাকে। চবে ৰাজনীতি কৰি আছে। কেইজন মানুহে আছে যে সঁচাকৈ ন্যায় বিচাৰি আছে। আৰু মই এইখিনিতে আজিৰ এপিছডত মই আগতীয়াকৈ এটা জাননী আপোনালোকক দি আছোঁ, আপোনালোকে সজাগ হ'বলৈ। দীপাৱলীত বোম ফুটোৱা নুফুটোৱালৈ তৰ্ক বিতৰ্ক আছেনে নাই? আছে। অলৰেডি BJPৰ MLA, MP, মিনিষ্টাৰবিলাকে গাঁৱে ভূঞে RSSৰ যোগেদি, BJPৰ কেডাৰৰ যোগেদি আপোনাৰ আতিশবাজিৰ সব ছাপ্লাইবিলাক কিন্তু বোম চোম ফুটোৱাৰ ব্যৱস্থা কৰি দিছে। চাব, আপোনালোকে ঘণ্টা ৰখাব নোৱাৰিব। কালী পূজাৰ দিনাখন এতিয়াইতো দেখোন আমাৰ চহৰত ৰাতিটো বাদ দিয়ক, ৰাতিৰ আন্ধাৰত দিনতে ফুটাই আছে। চব খিলঞ্জীয়া ভূমিপুত্ৰৰ দপদপানি থকা এটা জেগাত মই থাকোঁ। একো ডাল পৰা কৰিব, ঘণ্টা একো কৰিব পৰা নাই, দিনত ফুটাই আছে। দিন ৰাতিৰ আন্ধাৰত নহয়, দিনত খুল্লম খুল্লা ফুটাই আছে। গতিকে আপোনালোকে প্ৰস্তুত থাকক, দীপাৱলীৰ দিনৰ কিন্তু জবৰদস্ত বোম ফুটিব। আৰু তাত ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি BJP, RSS আৰু এই যে ভণ্ড অনুৰাগী আছে তাহাঁতৰ এটা যোগ সংযোগ হৈছে। একৰ্ডিংলি হ'ব। যদি নহয় মই ইউটিউবৰ পৰা অব্যাহতি ল'ম, এই ধৰণৰ কথা বতৰা নাপাতোঁ। নমস্কাৰ, আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কমেণ্টছ কৰিবলৈ ভয় খায়, মই জানো আপোনালোকক এৰেষ্ট হ'ব বোলে, মোকতো কেতিয়াবা কোনোবাই গুলিয়াই দিব পাৰে। মই সেইবিলাক কমচে কম ইয়াৰ লাইকটো টিপিব লাগে আৰু ছাবস্ক্ৰাইবটো কৰক। ধন্যবাদ।